কিবা খানি এতিয়া আমাৰ গোৱালৈ যাত্ৰা কৰিছোঁ। আমি প্ৰৱেশ কৰিম, চাম যে তাৰ হাতামপুৰকে কিবা পোৱা যায় নেকি, লগতে তাত কি ধৰণে গুহাৰ ব্যৱস্থা আছে, সযত্নে ৰখা আছে নে নাই, তাৰ লগতে তাত কিবা মানে বিভিন্ন প্ৰজাতিৰ কিবা প্ৰাণীৰ লগতে নানান ধৰণৰ বস্তু দেখা পাওঁ নেকি। তাক লৈ আমাৰ পৰিকল্পনা আমাৰ দলটোৰ ত্ৰিপুৰাই নেতৃত্বত আমাৰ দলটো প্ৰৱেশ কৰিব আছে। আপোনালোকে চাই থাকিব। আচ্ছা দাদা, আপোনাক এতিয়া পাতালপুৰি এইটো কিহৰ নামৰে জানিব মানে ইচ্ছা, আমি জানিবৰ কাৰণে বিশেষকৈ গৈ আছোঁ। হয় আৰু 1.5 কিলোমিটাৰ মান যাব লাগিব। পিছতো আহি আছে দুজন। ইতিমধ্যে আহি আমাৰ গুহাৰ ভিতৰত আহি পাইছোঁ। চাম গুহাৰ ভিতৰত কি আছে। ফ্লাছ জ্বলক। গুহাৰ ভিতৰত গৈ আছো, কি আছে চাম। আমি গৈ আছোঁ। গুহাৰ ভিতৰত নতুন অনুভৱ গুহাৰ ভিতৰত। ৰাস্তা বন্ধ কৰি ভাল লাগে। পাতালপুৰি
গুহাৰ ভিতৰত কিবা ক'ব বিচাৰিছে আপুনি? গুহাৰ ভিতৰত এতিয়া আমি তললৈ যাব আৰম্ভ কৰিম মানে আমি নিশ্চয় মানে যাবই এতিয়া মানে কৈছো আৰু ঠিক আছে মই এখন হেৰি এতিয়া আমি গুহাৰ ভিতৰৰ পৰা ওলাই আহিছো মনজিত কিবা ক'ব নেকি আপুনি আহিবি গোটানে হাজৰিল পিনি খাবা মজা জাগা মজা ফটো উঠি আছে এতিয়া আমি ওলাম গুহাৰ ভিতৰৰ পৰা গোবিন্দ গুহাৰ চাই কেনেকুৱা লাগিল ভাল লাগিছে না আৰু আহিবি না গোবিন্দৰ সৈতে এক্সাম টাইম এনেকুৱা কেনেকুৱা লাগিলে আপোনাক মজা আপোনাৰ কেনেকুৱা লাগিলে জাগাটা কিন্তু মজা নতুন পৰিকল্পনাৰে আমি আগবাঢ়িবলৈ ওলাইছো এইটো আমাৰ সংকোচন পানী